নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা সম্ভাৱিতাৰ প্ৰশ্ন কৰিবলৈ লৈছোঁ। প্ৰশ্নটো হৈছে এনেধৰণৰ: এটা এটকীয়া পইচা টছ কৰা হ'ল, মুণ্ড হোৱাৰ সম্ভাৱিতা কি? তো আনচাৰটো এনেধৰণৰ হ'ব, যিহেতু এটা পইচাৰ দুটা পিঠি থাকে। তাতে এটা থাকে মুণ্ড, এটা আৰু পুঞ্জ থাকে এটা। গতিকে সম্ভাৱিতা হ'ব, মুণ্ড হোৱাৰ সম্ভাৱিতা হ'ব মুঠ ঘটনা। আমি চাব লাগিব মুঠ ঘটনা কেইটা আছে, মানে পইচাৰ পিঠি দুটা আছে যিহেতু, এইকাৰণে মুঠ ঘটনা 2 হ'ব, তলত হ'ব। আৰু মুণ্ডৰ সংখ্যা কিমান আছে? মুণ্ডৰ সংখ্যা 1 আছে, সেইকাৰণে ওপৰত 1 হ'ব। গতিকে মুণ্ড হোৱাৰ সম্ভাৱিতা হ'ব ইমান।